মৰ্ণিং বন্ধু বান্ধৱীসকল, কালি ৰাতিয়ে মই তিয়াই থৈ দিছিলোঁ মটৰ আৰু বুট। মটৰটো বেছি, বুটটো কম। অকণমান ঘুগুনি বনাওঁ বুলি ভাবিছোঁ। মানে এইবিলাক স্কুল থাকিলে নোৱাৰি কৰিবলৈ, বহুত ঝেমেলা হৈ যায়। সিহঁতক টিফিন বনোৱা এইবিলাকত বেয়াও হয় খাবলৈ, ইমান দৌৰা দৌৰিত বনালে। আজি স্কুল নাই যে, কালি ৰাতিয়ে মই তিয়াই থৈ দিছিলোঁ। ভাবা চিন্তা মানে কালিয়ে হৈছিলে আৰু ঘুগুনি খাম, আজি স্কুল বন্ধ। এই আলুটোৰ ৰং হ'ল বাদামী আলু, যে ঘৰৰ আলু। দেউতাই 10 কেজিমান লগাইছিলে নেকি, তাৰে ডাঙৰ ডাঙৰ হৈছিলে আলুবিলাক। ৰংটো এয়া এনেকুৱা। কাটি লৈছোঁ তেলত দিবলৈ কাৰণে, আৰু এয়া নহৰু মই যে এদিন লগাইছিলোঁ সেয়া নহৰু আনিছোঁ। ঘৰত নহৰু শেষ, আৰু জলকীয়া, আদা। ইফালে আটা অকণমান মাৰি পেলাই থৈ দিছোঁ। মোৰ মছলাখিনি ভাজি লোৱা হৈ গ'ল। ভাজি নল'লে যে কেঁচা কেঁচা কিবা এটা গোন্ধায়। আলু আৰু ঘুগুনিখিনিতো সিজাই ল'লোঁ। তাৰপিছত আলুকণ মানে অকণমান ভাজি ল'লোঁ আৰু মছলাখিনিৰ লগত। ভাজি নল'লে এটা কিবা অকণ এটা গোন্ধ ওলাই যে, সেইকাৰণে মই ভাজি লৈছোঁ। ভাজা হৈ গ'ল, এতিয়া দি দিম। উঠাই দিছোঁ। যি ডাঙৰ কুকাৰটো, ইমান ভাৰী, নোৱাৰি একে উঠাবলৈ।